অসমবাসী ৰাইজ ভাৰতবৰ্ষৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে মই আপোনালোকক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো। এই পবিত্ৰ দিনটোত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত আত্মত্যাগ কৰা প্ৰতিগৰাকী মহান সংগ্ৰামীলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। অহিংসাৰ পথেৰে গান্ধীজীৰ নেতৃত্বত ভাৰতবাসীয়ে ব্ৰিটিছ উপনিষেধক উফৰাই দেশৰ স্বাধীনতা উভতাই আনিছিল। স্বাধীনতাৰ মহান যুঁজত অসমবাসীয়েও সৰ্বস্ব উজাৰি জঁপিয়াই পৰিছিল। ৰাজ্যৰ বহু স্বাধীনতা সংগ্ৰামীয়ে কাৰাবাস খাটিছিল আৰু বহুজনে ভাৰত মাতৃৰ সেৱাত আত্মবলিদান দিছিল। এই মহান স্বাধীনতা সংগ্ৰামীসকল আমাৰ প্ৰেৰণা আৰু আদৰ্শৰ প্ৰতীক। স্বাধীনতাৰ বাবে চলা সৰ্বভাৰতীয় ৰাজনৈতিক সংগ্ৰামখনৰ সৈতে অসমবাসীক পৰিপূৰ্ণ সংযুক্ত কৰি আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা আত্মত্যাগী ব্যক্তিত্ববান দেশপ্ৰাণ পুৰুষসকলৰ অন্যতম হৈছে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। আজি এই তিৰংগ পতাকাৰ তলত থিয় হৈ মই স্মৰণ কৰিব খোজো বৰদলৈদেৱে লিখা নিভাজ দেশপ্ৰেমমূলক কবিতাৰ কেইটিমান পংক্তি। নীল আকাশত জোনৰ দৰে ভাৰতৰ পতাকা উৰ, প্ৰতি ঘৰে ঘৰে অতিপয় ভৰ বিজয় নিশান উৰ। স্বাধীন ভাৰত স্বতন্ত্ৰ ভাৰত বতাহত বাজে সুৰ, ভাৰত সন্তান জীয়াই থাকোঁতে ই সুৰ নপৰে উৰ। কুমাৰী কাশ্মীৰ শদিয়া সিন্ধু সুদূৰ লংকাপুৰ, ডংকা উঠক স্বাধীন ভাৰত উৰৈ লাহৰী উৰ। আজিৰ এই পবিত্ৰ ক্ষণত মই স্মৰণ কৰিব খোজো স্বৰাজোত্তৰ কালৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন গোপীনাথ বৰদলৈদেৱক। প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰা অসমখনক তেওঁ আধুনিক আৰু বিকশিত ৰাজ্যৰূপে নিৰ্মাণৰ সপোন দেখিছিল। পূববংগীয় পমুৱা মুছলমানৰ প্ৰব্ৰজনে খিলঞ্জীয়াৰ মনত জন্ম দিয়া শংকাৰ পৰিপ্ৰেক্ষিতত বৰদলৈদেৱে থলুৱাক সুৰক্ষিত অসম নিৰ্মাণৰ বাবে কৰ্মযজ্ঞত নামি পৰিছিল। মাত্ৰ ৩ বছৰীয়া কাৰ্যকালত গোপীনাথ বৰদলৈয়ে খিলঞ্জীয়াৰ জাতি মাটি ভেটি সুৰক্ষিত কৰি আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পৰা এখন অসমৰ বীজ সিঁচিছিল। পৰৱৰ্তী কালত গোপীনাথ বৰদলৈৰ আধৰুৱা সপোনক বাস্তৱায়িত কৰাৰ দায়িত্ব বিষ্ণুৰাম মেধি ডাঙৰীয়াই কাণ পাতি লৈ ৰূপায়ণৰ কৰ্মসূচী যুগতাই তাক প্ৰতিফলিত কৰিছিল। মুছলিম লীগৰ প্ৰত্যক্ষ উচতনিত পমুৱা লোকে মাটি দখল অভিযান আৰম্ভ কৰাৰ বিপৰীতে দখলদাৰীবিলাকক উচ্ছেদ কৰিবলৈ মেধি ডাঙৰীয়াই অত্যন্ত দক্ষতাৰে আইনগত ব্যৱস্থা হাতত লৈছিল। মেধি ডাঙৰীয়াৰ প্ৰস্তাৱ অনুসৰি থলুৱা জনজাতীয় লোকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে অসম ভূমি ৰাজহ আইন সংশোধন কৰি গ্ৰেজিং ৰিজাৰ্ভৰ পৰাও বেদখলকাৰীক উচ্ছেদ কৰাৰ কাম হাতত লোৱা হৈছিল। মই অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ ভাৰত ৰত্ন গোপীনাথ বৰদলৈ আৰু লৌহ মানৱ বিষ্ণুৰাম মেধিৰ দৰে আপোচবিহীন অসমীয়াই সুশোভিত কৰি যোৱা মুখ্যমন্ত্ৰীৰ গুৰু দায়িত্ব পালনৰ মই সুযোগ লাভ কৰিছোঁ। ২০২১ চনৰ মে মাহত অসমবাসীৰ বিপুল সমৰ্থনেৰে মই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ। চাওঁতে চাওঁতে আমাৰ চৰকাৰখনৰ প্ৰায় ৪.৫ বছৰীয়া হ'বলৈ আগবাঢ়িছে। ২০২৬ৰ ৰৌদ্ৰোজ্জ্বল প্ৰভাতে আমাক পুনৰ এক নিৰ্বাচনলৈ হাত বাউলি মাতিব। তাৰ পূৰ্বে এই পবিত্ৰ থলীৰ পৰা আজি পঞ্চমবাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই আপোনালোকক সম্বোধন কৰিছিলোঁ। স্বাভাৱিকতে মই গৌৰৱ অনুভৱ কৰোঁ নিৰ্বাচনৰ সময়ত আৰু চৰকাৰৰ গুৰু দায়িত্ব গ্ৰহণ কৰি অসমবাসীক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আমি নিজকে আত্মনিয়োগ কৰিছিলোঁ আৰু
আজি তাৰ সফলতা সকলোতে প্ৰকাশমান। আমি অংগীকাৰ কৰিছিলোঁ অসমক দেশৰ 5খন বিকশিত ৰাজ্যৰ এখন হিচাপে গঢ়ি তুলিম। একালত বন্দুকৰ শব্দত সূৰ্য উদয় হোৱা অসমত আমি শান্তিৰ কপৌ উৰুৱাইছোঁ আৰু প্ৰগতিৰ ঢল বৈছে। খিলঞ্জীয়া অসমীয়া আৰু ভাৰতীয়ই নিজৰ মাটি ভেটি আৰু অস্তিত্বৰ সংকটত যাতে আৰু কেতিয়াও ভুগিবলগীয়া নহয় সেয়া নিশ্চিত কৰাৰ আমি প্ৰতিশ্ৰুতি দিছিলোঁ। এই পবিত্ৰ দিনটোত আমাৰ চৰকাৰে যোৱা 4.5 বছৰীয়া সফলতাৰ কথা ক'বলৈ গৈ মই গভীৰ প্ৰাপ্তি আৰু গৌৰৱ অনুভৱ কৰিছোঁ। ৰাজ্যৰ এই ৰূপান্তৰৰ যাত্ৰাত অসম আৰু অসমবাসীৰ প্ৰতি আগবঢ়োৱা সহায় আৰু সহযোগিতাৰ বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। মাননীয় শ্ৰী মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত স্থলপথ আৰু ৰেলপথ দেশৰ দীৰ্ঘতম বগীবিল দলং মুকলি হ'ল আৰু দেশৰ দীৰ্ঘতম ফুলবাৰী দলঙৰ নিৰ্মাণৰ কাম চলি আছে। মাননীয় মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে স্বাধীনতাৰ বিগত 7 দশকত ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ 3খন দলং নিৰ্মাণ হৈছিল। তাৰ বিপৰীতে তেখেতৰ কাৰ্যকালত ইতিমধ্যে ঢলা শদিয়া বগীবিল শৰাইঘাট কলিয়া ভোমোৰাৰ 2য় দলং মুকলি হৈছে। সমান্তৰালভাৱে ফুলবাৰী দলঙৰ উপৰিও শৰাইঘাটত 2য়খন স্থল আৰু ৰেলপথযুক্ত দলং কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং পলাশবাৰী শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্য ত্বৰান্বিত হৈছে। যোৰহাট আৰু মাজুলী দলঙৰো নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ হ'ব। নাৰেংগী আৰু কুৰুৱাৰ মাজত দলঙে আমাৰ যোগাযোগৰ ব্যৱস্থাক আৰু এক নতুন দিগন্তলৈ লৈ যাব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বদন্যতাত গুৱাহাটীত উত্তৰ পূবৰ প্ৰথমখন এইমছ মুকলি হৈছে। তেখেতৰ বদন্যতাতে 27,000 কোটি টকা ব্যয়েৰে জাগিৰোডত ছেমি কণ্ডাক্টৰ প্ৰজেক্ট নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলিছে। অহা কেইদিনমানৰ ভিতৰতে গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্প আৰু কলিয়াবৰ নিমলীগড় অংশত এলিভেটেড কৰিডৰ 4 লেলিঙৰ প্ৰকল্প তথা 12,000 কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ তলেৰে নুমলীগড় গহপুৰ সংযোগী সুৰংগ পথৰ দৰে বহু অভিলাষী প্ৰকল্প আজি ৰূপায়ণৰ দিশত আগবাঢ়িছে। নুমলীগড়ত স্থাপন কৰা ভাৰতৰ প্ৰথম 2G জৈৱ শোধনাগাৰে অসমৰ বাঁহ খেতিয়কসকলৰ বাবে প্ৰচুৰ সম্ভাৱনা বহন কৰিছে। এই শোধনাগাৰটোৱে বছৰি প্ৰায় 5 লাখ মেট্ৰিক টন বাঁহ ব্যৱহাৰ কৰি 50,000 টন ইথানল, 28,000 টন ফাৰফুৰেল, 11,000 টন এচিটিক এচিড আৰু প্ৰায় 5 মেগাৱাট সেউজ শক্তি উৎপাদন কৰিবলৈ সক্ষম হ'ব। শ্ৰদ্ধাৰ ৰাইজ, বহুদিনে আমি অপেক্ষা কৰি থকা নামৰূপৰ সাৰ কাৰখানাৰ নিৰ্মাণকো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেউজ সংকেত দিছে। ৰেল যোগাযোগৰ ক্ষেত্ৰত ৰাজ্যত বৰ্তমানলৈ 1500 কিলোমিটাৰ ৰেলপথ বৈদ্যুতিকৰণ সম্পূৰ্ণ হৈছে। গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নতুন টাৰ্মিনেল অহা ডিচেম্বৰ মাহৰ ভিতৰত উদ্বোধন হ'ব। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ মাজেৰে ভাৰত বাংলাদেশ প্ৰটকল পথত মালবাহী জাহাজ চলাচল পুনৰ আৰম্ভ হৈছে। আমি যোৱা 4.5 বছৰে ৰাজ্যত এক সবল পথ আন্তঃগাঁথনি নিৰ্মাণ কৰিছোঁ, যিসমূহে অৰ্থনৈতিক ৰূপান্তৰৰ বাহক হৈছে। এক অভিলেখ সৃষ্টি কৰি 2021 চনৰ পৰা আমাৰ চৰকাৰে প্ৰতিদিনে 14 কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে। প্ৰতিদিনে প্ৰায় এখনকৈ দলঙৰ নিৰ্মাণ কৰা হৈছে। অসমমালা প্ৰধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, মুখ্যমন্ত্ৰীৰ পথ নিৰ্মাণ আঁচনিকে ধৰি বিভিন্ন প্ৰকল্পৰ জৰিয়তে ৰাজ্যত 9,879 কিলোমিটাৰ পথৰ নিৰ্মাণ কৰা হৈছে। স্বাধীনতাৰ পিছৰ দশকবিলাকত ক্ৰমান্বয়ে নিশকটীয়া হ'বলৈ ধৰা অসমৰ অৰ্থনীতি আজি ঠন ধৰি উঠিছে। সম্প্ৰতি অসম ভাৰতৰ 3য় দ্ৰুততম বিকাশশীল ৰাজ্যত পৰিণত হৈছে।
ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত অসমৰ GSDP 2020-21 বৰ্ষৰ তুলনাত 113% বৃদ্ধি হৈ 2025-26 বৰ্ষত 7.25 লাখ কোটি টকা হ'বগৈ। মূলধনী ব্যয়ৰ ক্ষেত্ৰত 2020-21 চনৰ 12,000 কোটি টকাৰ তুলনাত 2024-25 বৰ্ষত এই ব্যয় দুগুণ বৃদ্ধি হৈ 26,000 কোটি টকা স্পৰ্শ কৰিছে। বিগত 4 দশক জোৰা সন্ত্ৰাসবাদৰ ভয়াবহ পৰিৱেশৰ অৱসানেৰে ৰাজ্যৰ প্ৰায়বোৰ উগ্ৰপন্থী গোটে সন্ত্ৰাসবাদ ত্যাগ কৰি মূল খুঁটিলৈ উভতি আহিছে। 2021 চনৰ প্ৰায় এতিয়ালৈকে 11,000ৰো অধিক উগ্ৰপন্থীক পুনৰ সংস্থাপন প্ৰদান কৰি মূলধাৰাত সংযুক্ত কৰা হৈছে। আলফা আদিবাসী ডিমাচা উগ্ৰপন্থীসকলৰ সৈতে শান্তি চুক্তি সম্পন্ন হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে অলপতে এই চুক্তি অনুসৰি আন্তঃগাঁথনি নিৰ্মাণৰ বাবে 4,000 কোটি টকা অনুমোদন জনাইছে। এই বদন্যতাৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাইছো। সম্প্ৰতি ৰাজ্যখনত আভ্যন্তৰীণ শান্তি শৃংখলাও উল্লেখযোগ্যভাৱে উন্নত হৈছে। 2020 চনত ৰাজ্যত 1.21 লাখ গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে 2024 চনৰ শেষত এই সংখ্যা 50,000লৈকে হ্ৰাস পাইছে। চাৰ্জশ্বিটৰ হাৰ 47%ৰ পৰা 67%লৈ বৃদ্ধি পোৱাৰ বিপৰীতে দোষী সাব্যস্তকৰণৰ হাৰ 5.5%ৰ পৰা 22.9%লৈ বৃদ্ধি হৈছে। মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত 2020 চনত 26,352টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে 2024 চনত পঞ্জীয়ন হোৱা গোচৰ 5,555টালৈ হ্ৰাস পাইছে। বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ ফলস্বৰূপে 6,500ৰো অধিক গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু 95% গোচৰৰ অভিযোগনামা দাখিল কৰা হৈছে। 2021 চনত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মই অসমৰ জনগণক প্ৰতিশ্ৰুতি দিছিলোঁ যে 2026 চনৰ ভিতৰত অসমত বাল্য বিবাহ সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব। আজি আমি সফলতাৰ দিশত আগবাঢ়িছোঁ আৰু মই বিশ্বাস কৰোঁ 2026 চনৰ ভিতৰত আমি অসমক বাল্য বিবাহমুক্ত এখন ৰাজ্য হিচাপে নিৰ্মাণ কৰিব পাৰিম। যোৱা সময়ছোৱাত অসমৰ জাতি উপজাতিৰ মাজত সম্প্ৰীতি আৰু সমন্বয়ৰ এক অতি সুন্দৰ পৰিৱেশ নিৰ্মাণ হৈছে, যিখন অসমত প্ৰতিদিনে ধন দাবী, বন্ধ হৰতাল, পথ অৱৰোহৰ দৰে নিত্য নৈমিত্তিক ঘটনা সংঘটিত হৈছিল। আজি আমি সেই ঘটনাসমূহক অতীতলৈ ঠেলি দিছোঁ। আমি আজি অসমত এক আন্দোলনমুক্ত পৰিৱেশ নিৰ্মাণ কৰিছোঁ। ৰাজ্যত শিক্ষা সংস্কৃতিৰ এক নতুন পৰিৱেশ নিৰ্মাণ হৈছে। এখন আন্দোলনমুক্ত অসমত অসমৰ যুৱ শক্তিয়ে এখন নতুন অসমৰ স্বপ্ন দেখিবলৈ আৰম্ভ কৰিছে। আমি গৌৰৱ অনুভৱ কৰোঁ যে নিউয়ৰ্ক টাইমছৰ দৰে বাতৰি কাকতে 2025 চনত বিশ্বৰ ভিতৰতে অসমক চতুৰ্থখন সৰ্বাধিক আকৰ্ষণীয় পৰ্যটকৰ ঠাই হিচাপে চিহ্নিত কৰিছে। নিযুক্তিৰ ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰে এক নতুন মাইলৰ খুঁটা স্থাপন কৰিবলৈ সক্ষম হৈছিল। স্বাধীনতা দিৱসৰ পবিত্ৰ ভাৰতৰ জাতীয় পতাকাৰ তলত থিয় হৈ আমি আকৌ এবাৰ মনত পেলাম কংগ্ৰেছৰ শাসনকালত কি ধৰণে চৰকাৰী চাকৰি নিলাম কৰা হৈছিল। দুৰ্নীতি আৰু স্বজনপ্ৰীতিৰ গহ্বৰত অসমৰ যুৱ শক্তিৰ সপোনবোৰক হত্যা কৰা হৈছিল। আজি আমি সেই পৰিৱেশ পৰিৱৰ্তন কৰিলোঁ। 1,21,240 গৰাকী যুৱক যুৱতীক যোৱা 4.5 বছৰত
স্বচ্ছতা আৰু সম্পূৰ্ণ নিকা পদ্ধতিৰে নিয়োগ কৰি আমি অসমৰ যুৱ শক্তিৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছো। অহা 10 অক্টোবৰত আৰু কেইবা হাজাৰ যুৱক যুৱতীয়ে চৰকাৰী নিৰ্দেশ চৰকাৰী চাকৰিত যোগদান কৰিবলৈ সক্ষম হ'ব। দেশ বুলিলে আদেশ নালাগে। সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যই লিখিছিল, দেশ বুলি ক'লে আদেশ নালাগে, মোৰ তুমৰলিতে য'ত টক বগাই উঠে এহেজাৰ এটা ৰনুৱা ঘোঁৰা। অসমৰ জনগাঁথনিত সৃষ্টি হোৱা জটিল পৰিস্থিতি আৰু সেই পৰিস্থিতিয়ে থলুৱা ভাষা কৃষ্টি সংস্কৃতিৰ প্ৰতি সৃষ্টি কৰা এই কবিতা ফাঁকি আজি মোৰ মনত পৰিছে। সন্দেহযুক্ত লোকৰ আগ্ৰাসনতে আজি আমাৰ ঘৰতে অসমীয়া জাতি নিথৰুৱা হ'বলৈ ধৰিছে। নামনি অসম আৰু মধ্য অসম আগ্ৰাসনৰ সম্পূৰ্ণ চিকাৰ হোৱাৰ পিছত এতিয়া এই অচিনাকি লোকসকলে উজনি অসম আৰু উত্তৰ অসমলৈ তেওঁলোকৰ আগ্ৰাসী ভূমিকা আগবঢ়াই নিছে। আমাৰ চৰকাৰখনে জাতি মাটি ভেটিৰ প্ৰতি আমাৰ নিৰন্তৰ আস্থাক আমি স্বীকাৰ কৰি অসমীয়া জাতিক আমাৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিবলৈ আমি এখন ডাঙৰ যুদ্ধ আৰম্ভ কৰিছোঁ। যোৱা সময়ছোৱাত আমাৰ চৰকাৰে 1,20,000 বিঘা ভূমি বেদখল মুক্ত কৰি এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে। স্বাধীনতা দিৱসৰ এই পবিত্ৰ পতাকাৰ তলত থিয় হৈ আজি আমি আকৌ এবাৰ সংকল্প কৰিছোঁ, অসমৰ প্ৰতি টুকুৰা বনভূমিৰ পৰা, অসমৰ প্ৰতি টুকুৰা গ্ৰেজিং লেণ্ডৰ পৰা, অসমৰ প্ৰতি টুকুৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা, অসমৰ প্ৰতি টুকুৰা চৰকাৰী ভূমিৰ পৰা আমি এই অচিনাকি বেদখলসকলক উচ্ছেদ কৰিম আৰু আমি আমাৰ নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিম। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ অসমখনত কেইবাবিধ জেহাদে এক প্ৰকাৰ আত্মপ্ৰকাশ কৰিছে। লাভ জেহাদ, লেণ্ড জেহাদৰ দৰে বিভিন্ন ঘটনাৰাজিয়ে আজি আমাক আমনি কৰিছে। চৰকাৰে বুঢ়া চাপৰিৰ পৰা উৰিয়াম ঘাটলৈ, গৰুখুটিৰ পৰা গোৱালপাৰালৈ এক বিশাল উচ্ছেদ অভিযান চলাই আমি আকৌ এবাৰ অসমীয়া জাতিৰ সামগ্ৰিক সংকল্পক আমি প্ৰকাশ কৰিছোঁ আৰু আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ আমি অসমীয়া জাতিয়ে সংকল্প লৈছোঁ যে অসমৰ এটুকুৰা মাটিও অচিনাকি বেদখলকাৰীৰ পৰা মুক্ত নকৰালৈ আমি ক্ষান্ত নহ'ম, আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাত অসমীয়া জাতিক সকলো ফালৰ পৰা সংৰক্ষিত আৰু সুৰক্ষিত কৰিবলৈ আমি প্ৰচেষ্টা চলাইছিলোঁ। বিধানসভাৰ আসনসমূহৰ পুনৰ নিৰ্ধাৰণে আমাৰ বহু দশকলৈ অসমখনক খিলঞ্জীয়াৰ বাবে সুৰক্ষিত কৰি ৰাখিব। অসমৰ জাতীয় জীৱন, ভাষা তথা কলা সংস্কৃতিৰ ক্ষেত্ৰখনলৈ ৰাজ্যৰ সত্ৰসমূহৰ অমূল্য অৱদান আছে। সত্ৰভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ বাবে আমি অসম সত্ৰ আয়োগ গঠন কৰিছিলোঁ। ঐতিহাসিক পবিত্ৰ বৰদোৱা থানৰ পৰা বেদখলকাৰীক আমি সম্পূৰ্ণভাৱে উচ্ছেদ কৰিছোঁ। আলিপুখুৰীৰ পাতেকীবাৰীৰ বেদখলকৃত ভূমি আৰু বঙাইগাঁও ৰঘুনাথ সত্ৰৰ প্ৰায় 245 বিঘা মাটিৰ ক্ষেত্ৰত আমি মীমাংসাত উপনীত হৈছোঁ। বৰপেটা সত্ৰৰো বাঘবৰকে আদি কৰি কেইবাটাও ৰাজচক্ৰ এলেকাৰ ভূমি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ নামনি অসম আৰু মধ্য অসমৰ পৰা এছাম লোকে আমাৰ থলুৱা লোকে প্ৰব্ৰজন কৰিছিল, যিটো সময়ত অচিনাকি লোকসকলে আমাক চাৰিওফালৰ পৰা বেৰি ধৰিছিলে। আমি কিছুমান লোকে নিজৰ মাটি বাৰী বিক্ৰী কৰি গুৱাহাটী মহানগৰীলৈ উঠি আহিছিলোঁ। কিন্তু আমাৰ মাজৰে এছাম লোক আছিল, আমাৰ মাজৰে এছাম গৌৰৱী অসমীয়া আছিলে, যিসকলে
নিজৰ মাটি ভেটিৰ পৰা উঠি আহিবলৈ অস্বীকাৰ কৰিছিল। সংখ্যাত কেইঘৰমান হ'ব, কিন্তু এই কেইঘৰ ব্যক্তিয়ে সত্ৰসমূহৰ অক্ষয় বন্তি গছি আজিও জ্বলাই ৰাখিছে। সেইসকলে নিজৰ মাটি বিক্ৰী কৰিবলৈ অস্বীকাৰ কৰি অসমৰ জাতীয় পৰিচয় সেই দুৰ্গম অঞ্চলসমূহতো আজিও বজাই ৰাখিছে। মই সেই সাহসী অসমীয়াসকলক আজিৰ দিনটোত প্ৰণাম জনাইছোঁ। যোৱাকালি আগ্নেয়াস্ত্ৰৰ অনুমতি পত্ৰ প্ৰদান কৰাৰ সুচল প্ৰক্ৰিয়া, সেইসকল সাহসী অসমীয়াৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি। মই আজি স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ অসমীয়াক আহ্বান জনাম, ভাৰতীয়ক আহ্বান জনাম, এটু টুকুৰা মাটিও অচিনাকি লোকক বিক্ৰী নকৰিব। আমাৰ অসমখন জীয়াই থাকিব লাগিব। আমাৰ নতুন প্ৰজন্মৰ বাবে আমি এখন সুৰক্ষিত অসম এৰি থৈ যাব লাগিব। আমাৰ মাটি আৰু আমাৰ সংস্কৃতিক আমি যদি অচিনাকি লোকৰ হাতত দিব যাওঁ, কেইটামান টকা কোনোবাই বেছিকৈ দিব বুলিয়ে আমি যদি আমাৰ নিজৰ মাটি টুকুৰা অচিনাকি লোকৰ হাতত তুলি দিওঁ, আমাৰ অসমীয়া জাতিৰ এই বিজয় সূৰ্য বহুদিনলৈ উজ্বলি থাকিব নোৱাৰিব। মই স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ অসমৰ সমূহ জনসাধাৰণক এক সামগ্ৰিক সংকল্প ল'বলৈ আহ্বান জনাইছোঁ, যেন আমাৰ মাটি কোনো কাৰণতে আমি অচিনাকি লোকসকলক বিক্ৰী নকৰোঁ। আমাৰ মাটিক আমি খামুচি ধৰি থাকিম আৰু আমাৰ জাতীয় সত্তাক আমি অনন্ত কাললৈ ৰক্ষা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, অচিনাকি লোকসকলৰ বিপৰীতে খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অনুসূচিত জাতি, অন্যান্য পিছপৰা আৰু সাধাৰণ শ্ৰেণীৰ ৰাইজক আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিছোঁ। মিছন বসুন্ধৰাই আজি পৰ্যন্ত 2,29,000 লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰিছে। যোৱা 4টা বছৰত অসমৰ গৌৰৱময় ঐতিহ্যৰ স্বাক্ষৰ চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰিলে। চৰকাৰ আৰু ৰাইজৰ প্ৰচেষ্টাত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে। ৰাজ্যৰ অন্যতম সংযোগী ভাষা বাংলা ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ ফলত দুইটা ভাষাৰ মাজত থকা সংঘৰ্ষৰ সামৰণি পৰিল আৰু দুইটা ভাষাৰ স্বতন্ত্ৰতা স্বকীয়ভাৱে প্ৰকাশ পালে। অসমৰ ইতিহাসৰ গৌৰৱময় অধ্যায়বোৰ সৰ্বভাৰতীয় স্তৰত বলিষ্ঠভাৱে উপস্থাপন হোৱা নাছিল। অপাৰেশ্যন সিন্দুৰৰ উত্তৰ দিবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ছত্ৰপতি শিৱাজী, ৰাণা প্ৰতাপ সিং আৰু আন বীৰসকলৰ লগতে লাচিত বৰফুকনৰ নামো উল্লেখ কৰি আমাৰ জাতি সত্তাক আকৌ এবাৰ সাহস আৰু ঐতিহ্যৰে অলংকিত কৰিলে। NCERTৰ পাঠ্যক্ৰমত অসমৰ বুৰঞ্জী সন্নিৱিষ্ট কৰি কেন্দ্ৰীয় চৰকাৰে অসমক সন্মানিত কৰিলে। মই অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিওঁ যে NCERTৰ পাঠ্যক্ৰমত যি 2-এটা শব্দৰ সংশোধনৰ প্ৰয়োজন আছে, তাৰ বিষয়েও আমি কাম হাতত ল'ম আৰু সেই সংশোধনীও আমি নিশ্চিতভাৱে সন্নিৱিষ্ট কৰিম। অসমৰ স্বাভিমান আৰু ঐতিহ্যক উচ্চ মানত প্ৰতিষ্ঠা কৰাটো আমাৰ চৰকাৰৰ এক পবিত্ৰ কৰ্মযজ্ঞ। 2022 চনৰ নতুন দিল্লীত বৃহৎ আয়োজনেৰে মহাবীৰ লাচিতৰ 400 বছৰীয়া জয়ন্তী উদযাপনে মহাবীৰগৰাকীৰ শৌৰ্য বীৰ্যৰ সৈতে দেশবাসীক পৰিচিত কৰিলে। লাচিতৰ স্মৃতি জাউতিযুগীয়া কৰিবলৈ আমাৰ চৰকাৰে যোৰহাটৰ হোলোঙাপাৰত মহান বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই 125 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। প্ৰাগজ্যোতিষপুৰৰ প্ৰবল পৰাক্ৰমী ৰজা বীৰ যোদ্ধা ভগদত্তৰ প্ৰতি দিছপুৰৰ পৰা খানাপাৰালৈ নিৰ্মিত উৰণ সেতুলানি তেখেতৰ নামত উৎসৰ্গা কৰি আমি তেখেতক শ্ৰদ্ধা জনাইছোঁ। নুনমাটিৰ পৰা দীঘলী পুখুৰীলৈ নিৰ্মাণ কৰি থকা আমাৰ নতুন উৰণীয়া সেতুখনকো আমি
মহাৰাজ পিঠুৰ নামেৰে নামাকৰণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। নালন্দা আৰু তক্ষশিলাক ধ্বংস কৰাৰ পিছত বখতিয়াৰ খিলিজীয়ে যেতিয়া অসম আক্ৰমণ কৰিবলৈ আহিছিল, মহাৰাজ পিঠুৱে সেই বখতিয়াৰ খিলিজীক হত্যা কৰি নালন্দা আৰু তক্ষশিলাৰ ধ্বংসৰ প্ৰতিশোধ লৈছিল। এই মহান অসমীয়া বীৰগৰাকীক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আকৌ এবাৰ প্ৰক্ষেপ কৰা, আকৌ এবাৰ স্থাপন কৰা আমাৰ চৰকাৰে সেই দায়িত্বভাৰো গ্ৰহণ কৰিছে। মহাৰাজ পিঠুৰ সমান্তৰালভাৱে বঙাইগাঁৱত চিলাৰায়ৰ এক বিশাল প্ৰতিমূৰ্তি আৰু উজনি অসমত চুতীয়া ৰাজ্যৰ গৌৰৱী ৰাণী সতী সাধনীৰো এক বিশাল প্ৰতিমূৰ্তি স্থাপনৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী সমাজবাদী আৰু ৰাষ্ট্ৰবাদী গোলাপ বৰবৰাৰ 100 বছৰৰ জন্ম জয়ন্তীও অহা 29 আগষ্টত আমি আয়োজন কৰিছোঁ। অসমৰ পৰম্পৰা, অসমৰ ঐতিহ্য আৰু অসমৰ বুৰঞ্জী আমি এনেধৰণেই অসমৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত কৰিম। বিহু আৰু ঝুমুৰক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ পিছত অহা ডিচেম্বৰ মাহত বাগৰুম্বাকো আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ বাবে ইতিমধ্যে প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। জানুৱাৰী মাহত অসমৰ ভৌগোলিক অখণ্ডতা আৰু অসমৰ বিকাশৰ যাত্ৰাক আৰু স্বৰ্ণমুখী কৰি আমাৰ ৰাজ্যত প্ৰায় 1 কোটি জনতাই একেদিনাই অ মোৰ আপোনাৰ দেশ জাতীয় সংগীত পৰিৱেশন কৰিব, তাৰো ব্যৱস্থা ইতিমধ্যে ৰাজ্য চৰকাৰে হাতত লৈছে। শ্ৰদ্ধাৰ ৰাইজ, যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক এক মহান মন্ত্ৰ দিছে, বিকাশ ভি বিৰাসত ভি। আমি যদি বিৰাসত অৰ্থাৎ আমাৰ ঐতিহ্য সংৰক্ষণৰ বাবে কাম কৰিছোঁ, সমান্তৰালভাৱে আমি অসমক উদ্যোগীকৰণ, কৃষিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল এখন ৰাজ্য হিচাপেও নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি আগুৱাই গৈছোঁ। 27,000 কোটি টকা ব্যয়েৰে ৰাজ্যত আৰম্ভ হোৱা ছেমি কণ্ডাক্টৰ বিপ্লৱে আমাৰ ৰাজ্যখনক আধুনিক ভাৰতবৰ্ষ নিৰ্মাণৰ এক মহান যোদ্ধা হিচাপে নিৰ্মাণ কৰিলে। পেপচি, কেম্পা কোলা আদিৰ দৰে বিখ্যাত প্ৰতিষ্ঠানসমূহে অসমত কাৰখানা আৰু উদ্যোগ স্থাপন কৰি উদ্যোগীকৰণৰ মেপত অসমক প্ৰতিষ্ঠা কৰিলে। অহা কেইমাহমানৰ ভিতৰতে জাগিৰোডৰ টাটা ছেমি কণ্ডাক্টৰ উদ্যোগৰো বিনিয়োগক আৰু আগুৱাই লৈ গৈ অসমত আমি প্ৰায় 40,000 কোটি টকা ব্যয়েৰে 3,200 মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে আমি আগবাঢ়িছোঁ। 3,200 বিদ্যুৎ মেগাৱাট আমি অসমত উৎপাদন কৰাৰ লগে লগে অসমে অকল অসমৰ চাহিদাই নহয়, উত্তৰ পূৰ্বৰ আন ৰাজ্যসমূহকো বিদ্যুৎ যোগান ধৰিব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, যোৱা সময়ছোৱাত আমি অসমত মেডিকেল কলেজ, চিকিৎসা মহাবিদ্যালয়ৰ এখন ডাঙৰ জাল আমি নিৰ্মাণ কৰিছোঁ। অসমত 14খন মেডিকেল কলেজে স্বীকৃতি লাভ কৰাৰ পিছত আৰু 9খন চিকিৎসা মহাবিদ্যালয় আমি নিৰ্মাণৰ পৰ্যায়ত অপেক্ষা কৰিছোঁ। আমাৰ ৰাজ্যত সৰ্বমুঠ 29খন মেডিকেল কলেজ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য 2030 চনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম। চিকিৎসা শিক্ষাৰ লগতে আমাৰ উচ্চ শিক্ষাৰ জগতখনো উৰ্বৰ হৈ উঠিছে। 2014 চনত আমাৰ ৰাজ্যত 10খন বিশ্ববিদ্যালয় আছিল। 2021 চনত আমাৰ চৰকাৰ আৰু সেই সময়ত বিশ্ববিদ্যালয়ৰ সংখ্যা 16লৈ বৃদ্ধি পাইছিল। যোৱা কেইটামান দিনত 7খন নতুন বিশ্ববিদ্যালয় নিৰ্মাণেৰে আমি ৰাজ্যত বিশ্ববিদ্যালয়ৰ সংখ্যাও 23খনলৈ বৃদ্ধি কৰিলোঁ। ৰাজ্যত প্ৰশাসনীয় সংস্কাৰক আগুৱাই লৈ গৈ আমি অসমত 78খন সমজিলা নিৰ্মাণৰ কামত আগবাঢ়িছোঁ। ৰাজ্যখনক সেউজ শক্তিৰ এক উন্নত ভাণ্ডাৰ হিচাপে নিৰ্মাণ কৰিবলৈ আমাৰ ৰাজ্যত আমি পাম্প ষ্টোৰেজ প্ৰজেক্ট
আৰু সোলাৰ প্ৰজেক্টৰ জৰিয়তে অসমক আমি সেউজ শক্তিৰ এক নতুন ভাণ্ডাৰ হিচাপে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছো। আমাৰ SDC ইণ্ডিয়া ইণ্ডেক্সত আজি আমি 65 সংখ্যক গড় স্কোৰ লাভ কৰি দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ ভিতৰত স্থান লাভ কৰিছো। কিন্তু মই আশা কৰোঁ সেউজ শক্তিৰ ওপৰত আমাৰ বিনিয়োগ, শিক্ষাৰ ওপৰত আমাৰ বিনিয়োগ, চিকিৎসাৰ ওপৰত আমি কৰা বিনিয়োগে অনাগত কেইটামান বছৰত বহনক্ষম উন্নয়নৰ দিশত অসম ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্যত পৰিণত হ'ব। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল, ময়ে অসমৰ, ময়ে ভাৰতৰ, ময়ে ডেকা ল'ৰা অগ্নিময়, ময়ে ভাৰতৰ নবীন সূৰ্য, পূৰ্বাচলত বজাও তুৰ্য। জ্যোতিৰ ভাষাৰে ক'ব বিচাৰোঁ, বিকাশৰ যাত্ৰাত শিক্ষাৰ্থী আৰু আমাৰ যুৱক যুৱতী মহিলাসকলে আমাৰ পথিক্ৰিয়। বিবেকানন্দই কৈছিল, অগ্নি মন্ত্ৰত দীক্ষিত এচাম যুৱক গঠন কৰা, তোমালোকৰ উৎসাহ অগ্নি প্ৰজ্বলিত কৰা তেওঁলোকৰ হৃদয়ত। ক্ৰমাৎ এই সংখ্যা বঢ়াই গৈ থকা মোৰ বিশ্বাস আধুনিক যুৱ সমাজৰ ওপৰত। তেওঁলোকৰ মাজৰ পৰাই মই কাৰ্যকৰ্তা পাম। সিংহ বিক্ৰমে তেওঁলোকৰ দেশৰ সকলো সমস্যা সমাধান কৰিব। আজি আমাৰ এই যুৱ শক্তি ভাৰতৰ বিভিন্ন ৰাজ্যত সিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ 8,000 টকা দৰমহাত কাম কৰিবলৈ বিভিন্ন ৰাজ্যলৈ যায়। অসমক উদ্যোগীকৰণ আদানী আম্বানী টাটাৰ কাৰণে নালাগে, অসমক উদ্যোগীকৰণ লাগে সেই লাখ লাখ যুৱকক আমি যাতে অসমলৈ উভতাই আনিব পাৰোঁ। তেওঁলোকৰ পিতৃ মাতৃক এডভান্টেজ অসমৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ ৰাজ্যতো উদ্যোগ নিৰ্মাণ হ'ব আৰু সেই উদ্যোগত অসমৰ পৰা ভাৰতৰ বিভিন্ন স্থানত কম টকা দৰমহাত 8,000 টকা দৰমহাত চাকৰি কৰা যুৱক শক্তিসকলক আমি উভতাই আনিম তেওঁলোকৰ পিতৃ মাতৃৰ বুকুলৈ। আজি সেই মহান মন্ত্ৰকে শিৰোগত কৰি অসমক আমি এক উদ্যোগীকৰণৰ দিশত আগবঢ়াই লৈ গৈছোঁ। কিছুমান ৰাইজে আমাক সমালোচনা কৰিব, কিন্তু সেইসকল ৰাইজৰ ল'ৰা ছোৱালী বাংগালুৰুত গৈ সিকিউৰিটি গাৰ্ডৰ কাম কৰা নাই। আমাৰ লক্ষ্য সেইসকল সমাজত সবলভাৱে অৰ্থনৈতিকভাৱে প্ৰতিষ্ঠা হোৱা সেইসকল ব্যক্তিৰ বাবে কাম কৰা নহয়। আমাৰ লক্ষ্য হ'ল সেইসকল আই মাতৃৰ বাবে কাম কৰা যাৰ সন্তানে আজি এটা অনিশ্চিত ভৱিষ্যতৰ লগত খেলি হায়দৰাবাদ, কেৰেলা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকত গৈ কম দামত কম দৰমহাত চাকৰি কৰিছে। আমাৰ লক্ষ্য প্ৰতিষ্ঠিত ৰাজনীতি কৰা ব্যক্তিসকল নহয়। আমাৰ লক্ষ্য হ'ল সেই চাম যুৱক যুৱতী যিসকলে অসমৰ মাটিত থাকি অসমৰ কাৰণে কাম কৰি অসমক ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ কৰিব খোজে। সেয়েহে আজি আমি মঙলদৈত দক্ষতা বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছোঁ। ছিংগাপুৰৰ ইনষ্টিটিউট অফ টেকনিকেল এডুকেশ্যনৰ সহযোগত গুৱাহাটীত নৰ্থ ইষ্ট স্কিল চেণ্টাৰ স্থাপন কৰিছোঁ। টাটা টেকনলজিৰ লগত আমি সমাহিত হৈ 34খন পলিটেকনিক আৰু 43খন ITI উৎকৃষ্টতাৰ কেন্দ্ৰলৈ ইণ্ডাষ্ট্ৰী 4.0ৰ বাবে যুৱকসকলক প্ৰস্তুত কৰিবলৈ আমি এক মহান কেন্দ্ৰলৈ নিৰ্মাণ কৰিছোঁ। বিদেশী ভাষাৰ শিক্ষাৰ জৰিয়তে জাপান, কোৰিয়া, ছিংগাপুৰ দৰে দেশসমূহত অসমীয়া যুৱক যুৱতীক সংস্থাপনৰ বাবে আমি এক নতুন পথ মুকলি কৰিছোঁ। নিযুত মইনাৰ দৰে আঁচনিয়ে আমাৰ ৰাজ্যৰ ছাত্ৰীসকলৰ মাজত শিক্ষাৰ প্ৰতি ধাউতি বঢ়াইছে। বাল্য বিবাহৰ বিৰুদ্ধে এক প্ৰচণ্ড সংগ্ৰামত নিজেই নামি পৰিছে। মই আজিৰ দিনটোত আমাৰ ছাত্ৰীসকলক আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ আৰু নিযুত মইনা আঁচনিৰে নিজৰ জীৱন সংগ্ৰামক আগবঢ়াই লৈ যোৱা অসমৰ উদীয়মান ছাত্ৰী সমাজলৈ মোৰ অভিনন্দন জনাইছোঁ। অসমত উদ্যমিতা বিকাশৰ বাবে আজি আমি আসাম ইনোভেশ্যন এণ্ড ষ্টাৰ্টআপ ফাউণ্ডেশ্যন নিৰ্মাণ কৰিছোঁ আৰু আমাৰ ৰাজ্যত
ষ্টাৰ্টআপৰ এটা বিশাল ইক'চিষ্টেম নিৰ্মাণৰ বাবে আমি কাম আৰম্ভ কৰিছোঁ। ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত জনগণ আমাৰ সেৱাৰ থলী, তেওঁলোকক জীৱনত নিৰাপত্তা দিয়া আমাৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ দায়িত্ব। আজি ৰাজ্য চৰকাৰে 17 ছেপ্টেম্বৰৰ দিনা অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোত আমি অৰুণোদয়ৰ ৩য় সংস্কৰণ আৰম্ভ কৰিম। ইয়াৰ ফলত ৰাজ্যৰ ৩৮ লাখ উপকৃত হ'ব। তাৰোপৰি অৰুণোদয় পৰিয়ালসমূহক গেছ চিলিণ্ডাৰ ক্ৰয়ৰ বাবে আমি অতিৰিক্তকৈ আৰু ২৫০ টকা ৰাজ সাহায্য দিয়াৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে প্ৰায় ৪০ লাখ মহিলাই উদ্যমিতাৰ লগত জড়িত হৈ পৰিব। ৰাজ্যৰ ৪ লাখ আত্মসহায়ক গোটৰ ৪০ লাখ উদ্যমী মহিলাই আজি আমাৰ ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিক অতি সুন্দৰভাৱে বৰঙণি আগবঢ়াইছে। ৮,৮২,০০০ লাখপতি বাইদেউ আজি তেওঁলোকৰ স্বাৱলম্বিতা আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হৈ পৰিছে। আত্মসহায়ক গোটসমূহে ঋণ পৰিশোধ কৰি NPA হাৰ 1% নিম্নগামী কৰিছে। মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দি আমি আমাৰ ৰাজ্যৰ মহিলাসকলক এক অমোঘ শক্তি প্ৰদান কৰিছোঁ। ভাৰতবৰ্ষৰ স্বাধীনতাৰ ১০০তম বৰ্ষ ২০৪৭ চনত, সেই সময়ত আমি যিখন অসমৰ স্বপ্ন দেখিছোঁ, সেই অসম নিৰ্মাণৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈছে অৰ্থনৈতিক বিকাশ। উদ্ভাৱনীমূলক চিন্তা চৰ্চা আৰু প্ৰযুক্তিচালিত জ্ঞান আহৰণেৰে আমি কৃষি, উৎপাদন আৰু সেৱা এই ৩টা খণ্ডকে আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব লাগিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আত্মনিৰ্ভৰশীল ভাৰতৰ কথা কৈছে, ই হৈছে ১৪০ কোটি ভাৰতীয় নিজৰ ভৰিত দৃঢ়ভাৱে থিয় হোৱাৰ আৰু নিজৰ সম্পদ আৰু শক্তিক সঠিক ব্যৱহাৰৰ সাৰ্বজনীন প্ৰয়াস। আত্মনিৰ্ভৰশীল ভাৰত কেৱল চৰকাৰী কাৰ্যসূচী নহয়, ই এক জন আন্দোলন, য'ত দেশৰ কৃষকৰ পৰা আৰম্ভ কৰি উদ্যোগপতি, শিক্ষাৰ্থী, পেছাদাৰী, গৃহিণী, যুৱক যুৱতী সকলোৰে অংশগ্ৰহণ অপৰিহাৰ্য। এই লক্ষ্যত প্ৰথম হৈছে ভোকেল ফৰ লোকেল, অৰ্থাৎ স্থানীয় সামগ্ৰী, সম্পদ আৰু প্ৰতিভাক অগ্ৰাধিকাৰ প্ৰদান। কিন্তু আমি ইয়াতে থমকি ৰ'লে নহ'ব। ভোকেল ফৰ লোকেলক আমি আগুৱাই লৈ গৈ লোকেল ফৰ গ্লোবেল, অৰ্থাৎ ভাৰতত নিৰ্মিত সামগ্ৰী বিশ্ব বজাৰ দখল কৰিব, তাৰ বাবে আমি কাম কৰিব লাগিব। MSME, কৃষি, ষ্টাৰ্টআপ, আয়ুৰ্বেদ, যোগ, হস্তশিল্প আদিৰ সকলো ক্ষেত্ৰত আমাৰ দেশে ইতিমধ্যে সক্ষমতা প্ৰদান কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বদেশী সামগ্ৰী ব্যৱহাৰৰ বাবে জনোৱা আহ্বান দেখাত অতি সৰল যদিও ই গভীৰ অৰ্থ বহন কৰে। স্বদেশী সামগ্ৰী ব্যৱহাৰৰ অৰ্থ কেৱল ক্ৰয় বিক্ৰয় নহয়, ইয়াৰ জৰিয়তে আমি থলুৱা উদ্যোগক শক্তিশালী কৰোঁ। আত্মনিৰ্ভৰশীল ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈছে আমাৰ সামগ্ৰী যাতে জিৰ' ডিফেক্ট হয়। তাৰ বাবে আমি গুণগত মানৰ সামগ্ৰী নিৰ্মাণ কৰিব লাগিব আৰু পৰিৱেশৰ ওপৰতো জিৰ' এফেক্ট হ'ব লাগিব। আমাৰ উৎপাদিত সামগ্ৰীয়ে কোনো ক্ষতিকাৰক প্ৰভাৱ নেপেলাব। ষ্টাৰ্টআপৰ পৰা বৃহৎ কোম্পানীলৈ সকলোৱে এই মাপকাঠি মানি চলিব। আত্মনিৰ্ভৰ ভাৰতৰ যাত্ৰা হৈছে প্ৰযুক্তিৰ যাত্ৰা। মেড ইন ইণ্ডিয়া চিপছৰ লক্ষ্যৰে অগ্ৰসৰ হোৱা ছেমি কণ্ডাক্টৰ মিছন, কৃত্ৰিম বুদ্ধিমত্তা, মহাকাশ অন্বেষণ, জৈৱ প্ৰযুক্তি, নৱীকৰণ শক্তি প্ৰত্যেক ক্ষেত্ৰতে ভাৰত আজি আগবাঢ়িছে। এই নতুন যুগৰ বাবে আমাৰ নতুন জাতীয় মন্ত্ৰ হ'ব জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান, জয় অনুসন্ধান। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আজি আমি দৃঢ়ভাৱে আগবাঢ়িছোঁ। মেক ইন ইণ্ডিয়াৰ জৰিয়তে যুদ্ধ জাহাজ, বিমান আৰু অত্যাধুনিক অস্ত্ৰ সামগ্ৰী আমি নিজে নিৰ্মাণ কৰিছোঁ। আমাৰ
আত্মনিৰ্ভৰশীলতাৰ পৰাক্ৰম আমি অপাৰেশ্যন সিন্দুৰৰ সময়ত দেখিবলৈ সক্ষম হৈছো। আজিৰ এই দিনটোত মই অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ অপাৰেশ্যন সিন্দুৰৰ পৰাক্ৰমী যোদ্ধাসকললৈ মোৰ বিনম্ৰ শ্ৰদ্ধা নিবেদন কৰিছো। তাৰ লগে লগে পাঠানকোটত সন্ত্ৰাসবাদীৰ নিৰ্মম আক্ৰমণত বলি হোৱা সকলো আমাৰ দেশৰ নাগৰিকৰ প্ৰতি মোৰ শ্ৰদ্ধা জনাইছো আৰু প্ৰতিটো পৰিয়াললৈ অসমবাসীৰ সমবেদনা জ্ঞাপন কৰিছো। কৃষি ভাৰত অতীজৰ পৰাই আত্মনিৰ্ভৰ। এতিয়া আমাৰ লক্ষ্য হ'ব বিশ্ব বজাৰলৈ কৃষি সামগ্ৰী প্ৰেৰণ কৰা। সৌৰ উদ্যানৰ পৰা সমুদ্ৰীয় বায়ু শক্তিলৈ স্বচ্ছ সেউজ শক্তিৰ ব্যৱহাৰে আমি দেশৰ পৰিৱেশ নিৰ্মাণ কৰিম। খাদী আমাৰ আত্মনিৰ্ভৰশীলতাৰ আন এক অস্ত্ৰ। স্বাধীনতা সংগ্ৰামৰ যি খাদীয়ে দাসত্বৰ শিকলি ছিঙিছিল, আজিও সেই খাদীয়ে আত্মনিৰ্ভৰশীলতাৰ নতুন ইতিহাস লিখিব পাৰে। জাগিৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ চিপছ বিশ্ব বজাৰলৈ যাব। অসমৰ হস্তশিল্প, অসমৰ বস্ত্ৰশিল্প আৰু অসমৰ GI টেগৰ প্ৰতিটো সামগ্ৰী আমি সম্পূৰ্ণভাৱে বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি বিশ্ব বজাৰ আমি দখল কৰিব পাৰোঁ। অসমৰ হালধি, অসমৰ বাওধান, অসমৰ ভোট জলকীয়া আদিৰ দৰে অজস্ৰ সামগ্ৰী আৰু আমাৰ ষ্টাৰ্টআপে নিৰ্মাণ কৰা নতুন নতুন উদ্ভাৱনী শক্তি আমি অসমেও বিশ্ব বজাৰ দখল কৰিব পাৰোঁ। অসমৰ যুৱ শক্তিক আজিৰ এই পবিত্ৰ দিনটোত মই পুনৰ এবাৰ আত্মনিৰ্ভৰশীল অসম আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে নিজকে উৎসৰ্গিত কৰিবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতা দিৱসত আমি সংকল্প ল'ম যে আমি এখন আত্মনিৰ্ভৰশীল ভাৰত আৰু আত্মনিৰ্ভৰশীল অসম গঢ়ি তুলিম। আমি স্বদেশী সামগ্ৰী ক্ৰয় কৰিম। প্ৰতিগৰাকী ব্যৱসায়ীয়ে উৎপাদিত সামগ্ৰীৰ গুণগত মান আৰু স্থিৰতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব। প্ৰতিগৰাকী উদ্ভাৱকে দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব। প্ৰতিজন কৃষকে বহনক্ষম কৃষি পদ্ধতিক আঁকোৱালি ল'ব। প্ৰতিটো খণ্ডই নিৰ্ভৰশীলতাৰ জৰিয়তে আধিপত্যলৈ যাত্ৰা কৰিব আৰু 140 কোটি ভাৰতীয়ই মনে প্ৰাণে এই সংকল্প গ্ৰহণ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতা দিৱসৰ এই পবিত্ৰ দিনটোত অসমক গাখীৰ উৎপাদনৰ ক্ষেত্ৰত শক্তিশালী ৰূপে নিৰ্মাণ কৰিবলৈ সমবায় আন্দোলনত আমাৰ যুৱকসকলক উৎসৰ্গিত কৰিবলৈ মই আকৌ এবাৰ আহ্বান জনাম। জাপান, ছিংগাপুৰ, কোৰিয়াৰ লগত চুক্তিৰ জৰিয়তে লেংগুৱেজ ট্ৰেইনিঙৰ মডেলৰ জৰিয়তে আমি অসমৰ 50,000 যুৱক যুৱতীক সেই ৰাষ্ট্ৰসমূহত নিযুক্তি দিব পাৰোঁ। আমাৰ ৰাজ্যৰ যুৱ শক্তিক এই দিশতো আগুৱাই আহিবলৈ মই আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, মই দুটা কথা আপোনালোকক ক'ব খুজিছোঁ। আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে আমি সৰ্বশ্ৰেষ্ঠ ৰাজ্য নিৰ্মাণ কৰিব লাগিব। কিন্তু এই আন্দোলন মুখ্যমন্ত্ৰীৰ আন্দোলন হ'ব নোৱাৰে। এই আন্দোলন চৰকাৰী আন্দোলন হ'ব নোৱাৰে। এই আন্দোলনৰ লগত ৰাজ্যৰ কৰ্মচাৰী, ব্যৱসায়ী সকলোৱে উদ্যমেৰে জঁপিয়াই পৰিব লাগিব। দুৰ্নীতিৰ পৰিৱৰ্তে চৰকাৰী কাৰ্যালয়ত আমি কৰ্ম সংস্কৃতিৰ এক নতুন পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। আমি আমাৰ ব্যৱসায়ীসকলে দেশৰ যাতে ইতিবাচক কামত আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে কৰ আদায়ৰ ক্ষেত্ৰত নিজকে সম্পূৰ্ণ পবিত্ৰ হিচাপে নিৰ্মাণ কৰিব লাগিব। আমি এখন কৰ্মমুখী অসম আমি নিৰ্মাণ কৰিব লাগিব আৰু যেতিয়া আমি এখন কৰ্মমুখী অসম নিৰ্মাণ কৰিম, আমাৰ অসমৰ ভৱিষ্যতত কোনেও প্ৰশ্নবোধক চিন কেতিয়াও আঁকিব নোৱাৰিব। শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকৰ লগত আজি স্বাধীনতা দিৱসত কথা পাতোতে পুনৰ এবাৰ আহ্বান জনাম। আমাৰ জাতিসত্তা আজি এক সংকটৰ মাজেৰে আগবাঢ়িছে। স্বাধীনতাৰ প্ৰাক মুহূৰ্তত লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অনুভৱ কৰিছিল
যে আমাৰ ভৱিষ্যত কিমান নিৰাপদ হ'ব। গ্ৰুপিঙৰ সময়ত তেখেতে মুছলিম লীগৰ আন্দোলন দেখা পাইছিলে। গোপীনাথ বৰদলৈয়ে ছাদুল্লাৰ দৰে প্ৰধানমন্ত্ৰীক দেখা পাইছিলে আৰু সেইকাৰণে গোপীনাথ বৰদলৈয়ে আমাৰ জাতিটোক সাৱধান হ'বলৈ শিকাইছিলে। কিন্তু যোৱা ৭৫টা বছৰত আমি যেন কৰবাত নহয় কৰবাত কম্প্ৰমাইজ কৰিলোঁ। যিটো সময়ত গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিয়ে আহ্বান জনাইছিল যে অচিনাকি লোকক প্ৰশ্ৰয় নিদিব, আমি যেন তেওঁলোকক আমাৰ বৰঘৰলৈ আমন্ত্ৰণ জনাই লৈ আহিলোঁ। সাহস বাঢ়ি গ'ল, তেওঁলোকে অনন্ত শক্তি গোটালে। অকল চৰ অঞ্চলত নহয়, আমাৰ সত্ৰ আমাৰ সংস্কৃতি বেদখল কৰিবলৈ সাহস কৰিলে। অকল ইয়াতে থমকি নৰল, আমাৰ ছোৱালী আমাৰ যুৱতীসকলকো বিভিন্ন প্ৰলোভনেৰে ধৰ্মান্তৰকৰণ আৰু লাভ জেহাদৰ দৰে জঘন্য কামত ব্ৰতী কৰিবলৈও এই অচিনাকি লোকসকল থমকি নৰল। এই অচিনাকি লোকসকলে আমাৰ ৰাজনৈতিক শক্তি দখলৰ বাবে আগবাঢ়িছে। অৰ্থনৈতিক শক্তি আজি তেখেতসকলে দখল কৰিছে। আমাৰ ৰাজ্যৰ নিৰ্মাণৰ লগত জড়িত প্ৰতিটো স্তম্ভকে তেওঁলোকে আজি গ্ৰাস কৰিছে। অসমে নীৰৱে থাকিব নোৱাৰে। আমি যদি নীৰৱে থাকো, এদিন আমি আমাৰ ৰাজ্যখনতে জাতি মাটি ভেটি হেৰুৱাব লাগিব। সেই দিনটো বহুত দিন নহয়। আজি যদি অসমীয়া নীৰৱে থাকে, মাত্ৰ 10টা বছৰৰ ভিতৰত আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই ভৱিষ্যতবাণী কৰিছোঁ, অসমীয়া যুৱ শক্তি যদি নীৰৱে থাকে আৰু অসমীয়াই যদি সদায় কম্প্ৰমাইজ কৰিবলৈ আগ্ৰহী হৈ থাকে, মাত্ৰ 10টা বছৰৰ ভিতৰত আমি জাতি মাটি ভেটি হেৰুৱাই পেলাম। 15টা বছৰৰ ভিতৰত ৰাজ্যৰ মন্ত্ৰীসভাৰ 80% মন্ত্ৰী তেওঁলোক হ'ব আৰু 2টা দশকৰ পিছত এই স্বাধীনতা দিৱসৰ পতাকাও এজন অচিনাকি মুখ্যমন্ত্ৰীয়ে উৰুৱাব। এয়া হৈছে অসমৰ ভৱিষ্যত। আজি জনগাঁথনিৰ পৰিৱৰ্তনে অসমীয়া লোকক, আমাৰ জনজাতীয় লোকক, ভাৰতীয় লোকক 60%লৈ সংকুচিত কৰিছে। 40 আৰু 60%ৰ মাজত পাৰ্থক্য মাত্ৰ 10%। আমি বুৰঞ্জীৰ এক জটিল ক্ষণত আজি উপস্থিত হৈছোঁ। আমাৰ প্ৰজন্মই আজি জাতিটোৰ সংকটৰ সময়ত আমি আমাৰ প্ৰজন্ম থিয় হৈ আছোঁ। গুৱাহাটী, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়ে অসমৰ জনগাঁথনিৰ পৰিচয় নিদিয়ে। নামনি আৰু মধ্য অসম আগ্ৰাসনৰ পিছত গোলাঘাটৰ উৰিয়াম ঘাটলৈ আজি তেওঁলোক আগবাঢ়ি গৈছিল। কাজিৰঙা দখল কৰিছিল। এটা এটাকৈ গড় হত্যা কৰি আমাৰ জাতিটোৰ প্ৰাণটোকে তেওঁলোকে স্পৰ্শ কৰিছিল। শিৱসাগৰৰ দৰে অসমৰ জাতীয় জীৱনৰ ৰাজধানী সদৃশ চহৰখনতো আজি তেওঁলোকে যুদ্ধৰ ডংকা বজাইছে। বৰপেটা ধুবুৰীৰ পৰা মাৰ্ঘেৰিটালৈও গৈ তেওঁলোকে অসমীয়া জাতিক আজি তেওঁলোকে এক প্ৰকাৰ আমাৰ সামগ্ৰিক সত্তাক উপলুঙা কৰিছে। আজি আমাৰ প্ৰজন্ম গোপীনাথ বৰদলৈয়ে যিটো সময়ত আমাক সকীয়াই থৈ গৈছিল, আমি সকিয়নি নললোঁ। অসমৰ এছাম তথাকথিত লোকে কম্প্ৰমাইজ কৰিলে। বাওঁপন্থী লোকসকলে নিজক আত্মসমৰ্পণ কৰিলে। অসমৰ এছাম জাতীয়তাবাদীয়ে এতিয়া সেই অচিনাকি লোকসকলৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰিছে। আমি নীৰৱে নাথাকোঁ, আৰু আমি যদি নীৰৱে থাকোঁ, আমাৰ অসমীয়া জাতি জীয়াই নাথাকিব। এটা দিন আহিব, মহাপুৰুষ শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাজেৰেকে তেওঁলোকে আগ্ৰাসী কৰি লৈছিল। মা কামাখ্যাৰ নীলাচল পাহাৰো এদিন তেনেকুৱা এক পৰিৱেশলৈ ৰূপান্তৰিত হ'ব। মই কাকো আজিৰ এই বক্তব্যত কাকো মই ভৱিষ্যতৰ এখন অন্ধকাৰ অসমৰ প্ৰতিচ্ছবি দেখুৱাব খোজা নাই। মই মাত্ৰ বাস্তৱৰ লগত জাতিটোক পৰিচয় কৰোৱাব খুজিছোঁ। আজি অসমৰ চিকিৎসা মহাবিদ্যালয়, অসমৰ বিশ্ববিদ্যালয়সমূহত আজি তাৰ দপদপনি। লাহে লাহে
আমি মাটি হেৰুৱাইছো, সংস্কৃতি হেৰুৱাইছো। আইন আদালতসমূহত আজি কোনবিলাক অধিবক্তাৰ দপদপনি? আজি মহানগৰীত উবেৰ চলোৱা লোকসকল কোন অচিনাকি? ন অসমীয়াৰ সংজ্ঞা আঁকোৱালি ল'ব আমিও জানো। গান্ধীজীয়েও আমাক শিকাইছিল খিৰিকী খোলা ৰাখিবা, দুৱাৰ খোলা ৰাখিবা, কিন্তু আমি আমাৰ ভেটিটো এৰি দিম নেকি? আজি সেই প্ৰশ্নৰ উত্তৰ আমাৰ প্ৰজন্মই দিব লাগিব। আৰু যদি সেই প্ৰশ্নৰ আমি উত্তৰ নিদিওঁ, আমাৰ কোলাত থকা কেঁচুৱাটোৱে এদিন ডাঙৰ হৈ অসমৰ পৰা আঁতৰি যাব বাধ্য হ'ব। নহ'লে নিজৰ স্বধৰ্ম আৰু স্বসংস্কৃতিক বিসৰ্জন দি কম্প্ৰমাইজৰ জীৱন যাপন কৰিব লাগিব। আজি যেনেকৈ ধুবুৰী, গোৱালপাৰা, মানকাছাৰত আমি কম্প্ৰমাইজৰ জীৱন যাপন কৰোঁ, তেনেকুৱা কম্প্ৰমাইজৰ জীৱন যাপন কৰিব লাগিব। মই নাজানো আমি কি ধৰণে ইয়াক চিন্তা কৰিছোঁ, কিন্তু এজন গৌৰৱী অসমীয়া হিচাপে, এজন গৌৰৱী ভাৰতীয় হিচাপে মই এনে পৰিস্থিতিক মানি ল'বলৈ মই কেতিয়াও প্ৰস্তুত নহওঁ। মই বিশ্বাস কৰোঁ কোনো অসমীয়া লোকে এই পৰিস্থিতি মানি ল'বলৈ প্ৰস্তুত নহয়। আমি এঘৰি যুঁজিব লাগিব, আমি এঘৰি যুঁজিব লাগিব। আৰু সেই যুঁজৰ বাবে মই অসমীয়া জাতিক, সকলো ভাৰতীয়ক আকৌ এবাৰ সংঘবদ্ধ হ'বলৈ আহ্বান জনাম। স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ আমি প্ৰতিজ্ঞা কৰিম, আমি শেষ হৈ নাযাওঁ, আমি সংগ্ৰাম কৰিম। আমি জীয়াই থকাৰ বাবে আমি আকৌ এবাৰ সংগ্ৰাম কৰিম। সেই সংগ্ৰাম হাতত অস্ত্ৰ লৈ কৰা সংগ্ৰাম নহয়, সেই সংগ্ৰাম আমাৰ স্বসংকল্পৰ সংগ্ৰাম। আমি কোনো মাটি অচিনাকি লোকক বিক্ৰী নকৰোঁ, কোনো ঘৰ অচিনাকি লোকক ভাড়া নিদিওঁ, আৰু চৰকাৰী মাটিক আমি বেদখল হ'বলৈ নিদিওঁ। মই চৰকাৰৰ বিষয়াসকলক আহ্বান জনাম, ভৱিষ্যতে যদি এটুকুৰা চৰকাৰী মাটিও বেদখল হয়, জিলাৰ আয়ুক্তসকলে নিজে সাৱধান হৈ থাকিব লাগিব। চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। মই আজিৰ স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ অসমৰ ব্যুৰক্ৰেচিক আহ্বান জনাম, কম্প্ৰমাইজ আমি মানি নলওঁ। আপোনালোকৰ চকুৰ সন্মুখতে হাজাৰ হাজাৰ বিঘা মাটি যেতিয়া বেদখলকাৰীসকলে দখল কৰি লৈছিল, আপোনালোকে নিজৰ দায়িত্ব পালন কৰিবলৈ ব্যৰ্থ হৈছিলে। আজি মই অসমৰ প্ৰতিজন কৰ্মচাৰীক আহ্বান জনাম, কাৰ্যালয়টো কম্প্ৰমাইজ নকৰিব। সুযোগ সুবিধা আমাৰ বাবে, সুযোগ সুবিধা অচিনাকি লোকৰ বাবে নহয়। আমি যদি প্ৰতিজ্ঞা কৰোঁ, মাটি বিক্ৰী নকৰোঁ, ঘৰ ভাড়া নিদিওঁ, কাৰ্যালয়ৰ সুযোগ আমি অচিনাকি লোকসকলক নিদিওঁ, আৰু আমি স্বাৱলম্বিতাক আদৰি লওঁ, 20 বছৰত আহিব পৰা দুৰ্যোগ আমি 40 বছৰলৈ পিছুৱাই দিম। আৰু অসমৰ নতুন প্ৰজন্মই 40 বছৰৰ ভিতৰত নতুন ৰাস্তা উলিয়াব। আমাৰ প্ৰজন্ম নোহোৱা হ'ব, কিন্তু আমাৰ প্ৰজন্মৰ সাহসেৰে সাহসী হৈ অসমৰ নতুন প্ৰজন্মই নতুন ৰাস্তা উলিয়াব। গোপীনাথ বৰদলৈৰ প্ৰজন্ম আজি নাই, কিন্তু তেওঁলোকৰ প্ৰেৰণাত আমাৰ প্ৰজন্মই আজি যুদ্ধ কৰিছে। আৰু আমি যদি যুদ্ধ কৰিব পাৰোঁ, আমাৰ প্ৰজন্মৰ প্ৰেৰণাত নতুন প্ৰজন্ময়ো অসমখনক জীয়াই ৰাখিবলৈ প্ৰচেষ্টা কৰিব। শ্ৰদ্ধাৰ ৰাইজ, সময়ৰ পৰিৱৰ্তন। কংগ্ৰেছ চৰকাৰৰ দিনতো একেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়া আছিল, একেই পুলিচ আছিল, অবাধে গড় হত্যা হৈছিল। অসমীয়া লোক জাগ্ৰত হ'ল। আজি কাজিৰঙাত এটাও গড় হত্যা নহয়, একেই অফিচাৰ, একেই চিপাহী, একেই জোৱান। অৰ্থাৎ ৰাষ্ট্ৰই যেতিয়া সংকল্প লয়, ৰাজ্যই যেতিয়া সংকল্প লয়, সেই সংকল্প সিদ্ধিত পৰিণত কৰাৰ সাহস আমাৰ বুকুত আছে। মই আহ্বান জনাম, এয়া সামগ্ৰিক সংকল্প লোৱাৰ সময়। অসমক শেষবাৰলৈ বচাবলৈ মৰণপণ যুঁজ কৰাৰ সময়।
প্ৰতিজন অসমীয়াৰ প্ৰাণৰ ভাষা সেয়ে হওক তাকেই মই কামনা কৰিম। প্ৰতিজন অসমীয়াই গাওক মোৰ প্ৰাণত অসমীয়াই, মোৰ মনত ভাৰতীয়াই, মোৰ তেজত অসমীয়াই, মোৰ উশাহত ভাৰতীয়াই। ক্ষুদ্ৰ ক্ষুদ্ৰ মোৰ প্ৰতিটো খোজ, সূক্ষ্ম সূক্ষ্ম মোৰ প্ৰতিটো প্ৰয়াস কেৱল মোৰ আইৰ বাবে। বিন্দু বিন্দু জিলিকি উঠে কপালৰ ঘাম, ৰন্ধে ৰন্ধে বৈ থকা অন্তহীন স্বাভিমান কেৱল মোৰ আইৰ বাবে। মোৰ চিঞৰৰ নাম অসম, মোৰ অভিমানৰ নাম অসম, মোৰ বিপ্লৱৰ নাম ভাৰত, মোৰ অস্তিত্বৰ নাম সনাতন। ভাগৰিব ধৰিও মই ভাগৰিব নোৱাৰো, হাৰিব ধৰিও মই হাৰিব নোৱাৰো। শত্ৰু পক্ষৰ হেজাৰ চক্ৰান্ত বুকু পাতি লওঁ, কিন্তু শেষ হ'ব ধৰিও মই শেষ হ'ব নোৱাৰো। মোৰ জাতিৰ সেনানী মই, মোৰ জাতিৰ প্ৰহৰী মই, অক্লান্ত পৃথিৱীৰ দৰে মই দৌৰিবই লাগিব, ৰণুৱা ঘোঁৰাৰ দৰে চেকুৰিবই লাগিব। জননী জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ, লাচিতৰ হৈ আমি যুঁজিবই লাগিব। মোৰ মনত অসমীয়াই, মোৰ প্ৰাণত ভাৰতীয়াই, মোৰ তেজত অসমীয়াই, মোৰ উশাহত ভাৰতীয়াই। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।